নমস্কাৰ মোৰ নাম সস্ত ভূঞা আজি বনাওঁ বলক প্ৰন্স কাৰী আৰু এই ৰেচিপিটো মই বনাম মনশ্ৰী খাটি সৰিয়হৰ তেলেৰে কাৰণ এই মিঠালীটোত কোনো কেমিকেল বা প্ৰিজাৰভেটিভ ব্যৱহাৰ কৰা নাই আৰু বাকিবোৰ তেলৰ তুলনাতকৈ কম তেল ব্যৱহাৰ কৰি এটা ভাল ৰেচিপি বনাব পাৰি প্ৰথমে প্ৰন্সখিনি বাছি লৈ তাত হালধি নিমখ গৰম মছলা ৰেড চিলি জিৰা পাউডাৰ আদা নহৰু পেষ্ট আৰু মিঠাতেল অলপ দি মেৰিনেট কৰি লৈছোঁ তাৰ পাছত পেষ্টটোৰ কাৰণে মই ব্যৱহাৰ কৰিছোঁ পিঁয়াজ আদা নহৰু শুকান জলকীয়া আৰু বিলাহী এতিয়া 15 পৰা 20 মিনিট মেৰিনেট কৰি থোৱা প্ৰন্সখিনি তেলত ভাজি লৈছোঁ আৰু এই মিঠাতেলটো 100% নেচাৰেল হোৱাৰ লগতে কোল্ড প্ৰেছ মাষ্টাৰ্ড অইল হয় আৰু এই মিঠাতেলটো ৰিচ ইন এন্টিঅক্সিডেন্ট হোৱাৰ লগতে বহুতো হেল্থ বেনিফিটো আছে যেনে মেইনটেইন হাৰ্ট হেল্থ ব্লাড চুগাৰ লেভেল ব্লাড প্ৰেছাৰ আৰু স্কিন আৰু হেয়াৰৰ কাৰণেও বহুত ভাল তাৰ পাছত তেলত জিৰা আৰু মছলাখিনি দি অলপ ভাজি তাত দি দিছোঁ সৰুকৈ কাটি থোৱা পিঁয়াজখিনি আৰু তাৰ লগতে দি দিছোঁ কেঁচা জলকীয়া আৰু নৰসিংহ পাত পিঁয়াজখিনি অলপ ৰঙচুৱা হোৱাৰ পাছত তাত দি দিছোঁ পেষ্টখিনি ভাজি ভাজি অইলখিনি অলপ ছেপাৰেট হোৱাৰ পাছত তাত মই দি দিছোঁ কোকোনাট মিল্ক তাৰ পাছত মই ভাজি থোৱা প্ৰন্সখিনি গ্ৰেভিখিনি দি দিছোঁ আৰু অলপ সময় ল' ফ্লেমত ৰাখিলে আমাৰ বনি গ'ল টেষ্টি প্ৰন্স কাৰী আৰু আপোনালোকে যদি এই মিঠাতেলটো অৰ্ডাৰ কৰিব বিচাৰে তেনে manasri.agro.com ভিজিট কৰি অৰ্ডাৰ কৰিব পাৰে বা ইনষ্টা পেজত মেছেজ কৰিব পাৰে আৰু এই তেলটো বৰ্তমান ডিব্ৰুগড় তিনচুকীয়া দুলেজান নাহৰকটীয়াত ডেলিভাৰী হয় মজা